নারী দেহ ব্যবসায় চলে নাকি চলে গৌৰীপুৰ পাণবাৰীত দীৰ্ঘদিন ধৰি চলি অহা নাৰী দেহ ব্যৱসায় বিৰুদ্ধে জাগুৰ খাই উঠিছে ৰাইজ। এইটো ঘৰত কিমান দিনৰ পৰা এনেকৈ ব্যৱসায় চলি আছে? 3 দিন আছে। উত্তেজিত ৰাইজে নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে। ঘাটিটোৰ পৰা অসংযত অৱস্থাত উদ্ধাৰ কৰে বহু যুৱক যুৱতীক। এইটো ঘৰত কিমান দিনৰ পৰা এনেকৈ ব্যৱসায় চলি আছে? 3 দিন আছে। এইগিলাতো নামো নাই, মই মানে এনে শুনলো যে পাণবাৰীত এনে কাম হয়। আজি মানে মই এই মাত্ৰ খালি আসি ঢুকলো। মই আজি আহিছো। আজি প্ৰথম আপুনি ইয়াত গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰীত জেল হক আৰু ছফিউৰ ৰহমানে তেওঁৰ পত্নী জৈনব বিবিয়ে দীৰ্ঘদিনৰে পৰা নাৰী দেহ ব্যৱসায় চলাই আহিছিল। এনে অবৈধ কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে বহুবাৰ বাধা প্ৰদান কৰি অহাৰ পিছতো নিৰ্বিচাৰে চলাই গৈছে এনে অবৈধ নাৰী দেহ ব্যৱসায়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ৰাইজ। উত্তেজিত ৰাইজে অতিষ্ঠ হৈ আজি অবৈধ নাৰী দেহ ব্যৱসায়ী ঘাটিটোত উৎখাত কৰি দিয়ে আৰু অগ্নি সংযোগ কৰে। ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। গৌৰীপুৰ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপিত কৰে। পিছত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ঘাটিটোৰ পৰা 6 গৰাকী যুৱতী আৰু 5 জন যুৱকক আটক কৰি থানালৈ লৈ যায়। বহুদিন হলে মানে না কি করো সবই তো কোয়া হয়, বহুদিন ধরে চলে মরুদারি। আজি বিলাক সব ধরা পড়িছে, পাবলিকে ধরিছে সরকার। কি কৰিছে এওঁলোকে পাবলিক বিলাকে ধরার পিছত থানা পরে আহি লৈ গল। 8-9 জন মান হব, 8-9 জন মান হব। এইটো ঘৰত কিমান দিনৰ পৰা এনেকৈ ব্যৱসায় চলি আছে? 3 দিন আছে। 3 দিন আপনি আছে? 3 দিনৰ পৰা আপুনি দেখা পাইছে ইয়াত ব্যৱসায় চলি আছে? কি কৰে? খারাপ কাম করে। খারাপ কাম করে? ইয়াৰ মালিকনিৰ নাম কি? মালিকের নাম আমি চিনি না, জানি না নাম। না জানে আপনি ইয়াত কেনেকৈ জন নাকি? নাম জানে না, জানে না না জানে। কেইজন ছোৱালী আছে? কেইজন ছোৱালী আছে আপোনালোকে? আর একজন আছিল, ওরা ধরে নাই। একটা আমি 2 জন থাকে। কেইদিনৰ পৰা ইয়াতে ব্যৱসায় কৰি আছে? মই আজি আহিছো। আজি প্ৰথম আপুনি ইয়াত ইয়াৰ ঘৰৰ মালিকৰ নাম কি? মই নাজানো, মোক কল কৰি আনিছে। কোনে কল কৰে? বুবুই কল কৰিছে। কল কৰিছে। কোনে বুবুই কল কৰিছে। মুই তো তোকে আসবে টাকা নাই। কিমান দিনৰ পৰা নাৰী চলাই আছে? নারীতে কিমান দিনৰ পৰা চলাই আছে? মই নাজানো। আপুনি আজি প্ৰথম আহিছে? আজি প্ৰথম। কোনো আপোনাৰ লগত কাম কৰা নাই? মোৰ নাম ৰেহেনা। ঘৰ বিলেশিপাৰা। কিয় আহিছে? মই মানে এইগিলাতো নামো নাই, মই মানে এনে শুনলো যে পাণবাৰীত এনে কাম হয়। আজি মানে মই এই মাত্ৰ খালি আসি ঢুকলো। হ্যাঁ নারীতে ব্যবসায় চলে যাবে? হ্যাঁ হ্যাঁ নারীতে ব্যবসায় চলে নাকি? নারী মানে নারীতে ব্যবসায় চলে নাকি? চলে। হ্যাঁ করে। ঘৰৰ মালিকের নাম কি? মালিকের নামটা মই নাজানো, মই নতুন আহিছো, মই নাজানো। এই মাইকীজনৰ নাম নাজানে? মাইকী মানে নাম মই আসলে নাজানো, জানিলে মই কইল হয়। কিমান দিনৰ পৰা চলাই আছে? মই তো নাজানো, মোৰ স্বামী মৰিবা মানে 1.5 বছৰ হ'ল, 2 বছৰ 2.5 বছৰ হ'ল। তা মুই এই মানে ঘৰতে আছিলো, মুই এই সেদিনকে শুনলো যে ইয়াত কাম কৰে। এই মাত্ৰ আহি গেল ঢুকিলো। এলা মুই কোনো দেখুয়ে নাই। বিলাক সব ধরা পড়িছে, পাবলিকে ধরিছে সরকার। কি কৰিছে এওঁলোকে পাবলিক বিলাকে ধরার পিছত থানা পরে আহি লৈ গল। কিমান জন মানুহ?
8-9 মান হ'ব 8-9 মান হ'ব মাজে সময়ে মানে বোৱাৰী মানুহ আৰু ছোৱালী মানুহ ইয়াতে আহি বেয়া কাম চলায় আৰু মতা মানুহবিলাকো মানে লাইন ধৰি অহা যোৱা কৰে আমি মাজে মাজে শুনা পাওঁ যে ইয়াত ছবি আৰু জন আৰু কিছুমান ঘৰ আছে ইয়াতে আপোনালোকে ভালকৈ তদাৰক কৰিলে মানে আইনৰ জৰিয়তে তদাৰক কৰিলে চব গম পাব নিশ্চয় আজি আমাৰ সকলো ৰাইজে কিবা গম পাই মানে আজি সব হাতে মুঠে ধৰা পৰিছে 8-9 মান ছোৱালী মানুহ মাইকী মানুহ আৰু ল'ৰা ডেকা মানুহ এইবিলাক ধৰা পৰিছে আজি ন্যায় বিচাৰ হ'ব লাগে আমাৰ ৰাইজৰ যাতে সুচাৰুৰূপে আমি চলিব পাৰে আজি বহু দিনৰ পৰা ইয়াত অবৈধভাৱে মানে চলি আছে আৰু এই জন নামৰ এজন তিৰোতা মানুহ তেখেতৰ ঘৰত চলি আছে আমি বহু দিনৰ পৰা শুনি আছোঁ কিন্তু ইয়াৰ আগত কেইবাবাৰো ইহঁতক ৱাৰ্নিং দিয়া হৈছে শাসন কৰা হৈছে কিন্তু সেইবোৰ মানা নাই আজি আমি দেখিলোঁ 8-9 মান তিৰোতা ছোৱালী মানুহ আৰু 2-3 মান পুৰুষ মানুহ আজি ধৰা পৰিছে অঞ্চলৰ ৰাইজে ধৰিছে ধৰি ইয়াত গৌৰীপুৰ থানাৰ পৰা মানে ষ্টাফ আহি লৈ গ'ল গৌৰীপুৰৰ পৰা মুস্তাফিজুৰ হকৰ ৰিপৰ্ট এনি লাইভ